538 সংখ্যক শ্ৰী শ্ৰী মাধৱদেৱৰ জন্মজয়ন্তী পালন চিনামৰা জাতীয় বিদ্যালয়ত জাতীয় সাজপাৰ পৰিধান কৰি উৎসাহেৰে বিদ্যালয়লৈ আহিল ছাত্ৰ-ছাত্ৰী। প্ৰতিষ্ঠা কালৰে পৰাই অব্যাহত থকা পৰম্পৰা অনুসৰি এইবাৰো যোৰহাটৰ চিনামৰা জাতীয় বিদ্যালয়ত মহাপুৰুষ শ্ৰী শ্ৰী মাধৱদেৱৰ 538 সংখ্যক জন্মজয়ন্তী মৰ্যাদাপূৰ্ণভাৱে পালন কৰা হয়। শিক্ষক, শিক্ষয়িত্ৰী, কৰ্মচাৰী আৰু শিক্ষাৰ্থীৰ সক্ৰিয় অংশগ্ৰহণে অনুষ্ঠানটিক এক বিশেষ আধ্যাত্মিক আৰু সাংস্কৃতিক ৰূপ প্ৰদান কৰে। পুৱা 9 বজাৰ পৰা আৰম্ভ হোৱা কাৰ্যসূচীৰ আৰম্ভণিতে বিদ্যালয়ৰ অধ্যক্ষ তথা সঞ্চালক দিব্যজ্যোতি শৰ্মাই শ্ৰী শ্ৰী মাধৱদেৱৰ প্ৰতিকৃতিৰ সন্মুখত ধূপ প্ৰদীপ প্ৰজ্বলন কৰি শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰে আৰু আদৰণি ভাষণ আগবঢ়ায়। ইয়াৰ পিছতে বিদ্যালয়ৰ ছাত্ৰসকলে পৰিৱেশন কৰা গায়ন বায়নেৰে অনুষ্ঠানৰ শুভাৰম্ভ হয়। অনুষ্ঠানৰ অন্যতম আকৰ্ষণ আছিল শ্ৰী শ্ৰী মাধৱদেৱ আৰু তেওঁৰ শিশু সাহিত্য শীৰ্ষক আলোচনা চক্ৰ। ইয়াত বক্তব্য আগবঢ়াই বিদ্যালয়ৰ উচ্চতৰ মাধ্যমিক শাখাৰ অধ্যক্ষা অন্তৰা শইকীয়াই। তেখেতে কয় যে শ্ৰী শ্ৰী মাধৱদেৱে পিম্পৰা গুচোৱা নাটৰ জৰিয়তে শিশুসকলক আধ্যাত্মিকতা, নৈতিকতা আৰু সৎ জীৱনৰ শিক্ষা প্ৰদান কৰিছে। লগতে কয় আধ্যাত্মিকতাই শিশুসকলক নৈতিক মূল্যবোধ গঢ়ি তোলাত সহায় কৰে আৰু সেয়েহে নতুন প্ৰজন্মই গুৰু মাধৱদেৱৰ সাহিত্য আৰু গ্ৰন্থসমূহ অধ্যয়ন কৰা উচিত। অষ্টম শ্ৰেণীৰ ছাত্ৰী যাজ্ঞিকা শৰ্মা আৰু আলফুল কৃষ্ণা কাকতীয়ে আঁতৰা অনুষ্ঠানত নৱম শ্ৰেণীৰ ছাত্ৰ অভিনৱ মহন্তই বৰগীত পৰিৱেশন কৰি সকলোকে মুগ্ধ কৰে। আনহাতে শিক্ষয়িত্ৰী দীপিকা দত্তইও এটি বৰগীত পৰিৱেশন কৰে। ইয়াৰ উপৰি ছাত্ৰ ছাত্ৰীসকলে সত্ৰীয়া নৃত্য, সূত্ৰধাৰী নৃত্য, কবিতা আবৃত্তি, বক্তৃতা আদি বিভিন্ন সাংস্কৃতিক অনুষ্ঠান পৰিৱেশন কৰি অনুষ্ঠানটিক অধিক বৰ্ণাঢ্য কৰি তোলে। গুৰু মাধৱদেৱৰ জীৱন দৰ্শন, সাহিত্য আৰু আধ্যাত্মিক আদৰ্শ নতুন প্ৰজন্মৰ মাজত প্ৰসাৰ কৰাৰ লক্ষ্যৰে আয়োজিত এই অনুষ্ঠানত উপস্থিত সকলোৱে গভীৰ আগ্ৰহেৰে অংশগ্ৰহণ কৰে। প্ৰথমতেই আমি এটা কথা ক'ব লাগিব যে চিনামৰা জাতীয় বিদ্যালয়ৰ জন্ম লগ্নৰে পৰা আমি বিভিন্ন অনুষ্ঠান উদযাপন কৰি আহিছোঁ। আমি গুৰু দুজনা শ্ৰীমন্ত শংকৰদেৱ আৰু মাধৱদেৱ দুই গুৰু দুজনাৰ যি জন্ম জয়ন্তী, সেই জন্ম জয়ন্তী আমি পালন কৰি আহিছোঁ। এই বছৰো মহাপুৰুষ শ্ৰী শ্ৰী মাধৱদেৱৰ 538তম যি জন্ম জয়ন্তী তাক আজি উদযাপিত কৰা হ'ল। আমি এটা কথা কওঁ যে এটা জাতিয়ে বা এখন সমাজে মহাপুৰুষক মানে শ বছৰ অপেক্ষা কৰিহে পাব পাৰে। আজি এই দুজন মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱ আৰু মাধৱদেৱ, এই দুজন মহাপুৰুষে অসমীয়া জাতিক যি দি থৈ গ'ল, সেয়া যদি আমি ছাত্ৰ ছাত্ৰীসকলক দিব নোৱাৰোঁ, সেয়া যদি আমি ছাত্ৰ ছাত্ৰীসকললৈ কঢ়িয়াই নিব নোৱাৰোঁ, তেতিয়াহ'লে কেৱল এখন বিদ্যালয়ে অ আ ক খ ABCD 1 2 শিকাই লাভ নাই। ছাত্ৰ ছাত্ৰীসকলে নিজৰ শিপা বুজি পাব লাগিব, নিজৰ আৱেগ বুজি পাব লাগিব, ঐতিহ্য পৰম্পৰা বুজি পাব লাগিব, এটা জাতিৰ ইতিহাস জানিব লাগিব, কেনেকৈ আহিলে ক'লৈ যাব, তেতিয়াহে আচলতে জাতিটো আগবাঢ়ি যাব পাৰিব। চিনামৰা জাতীয় বিদ্যালয়ে যি আজি 538 সংখ্যক যি জন্মজয়ন্তী উদযাপন কৰিলে, সেই জন্মজয়ন্তী ৰাতিপুৱা মহাপুৰুষজনৰ প্ৰতিকৃতিৰ সন্মুখত বন্তি প্ৰজ্বলন কৰা হয়। তাৰপিছত এটা ছাত্ৰ ছাত্ৰীসকলে এটা গায়ন বায়নেৰে যোৰা গায়ন বায়নেৰে উদ্বোধন কৰা হয়। তাৰপৰা এটি বৰগীত পৰিৱেশন কৰা হয়। তাৰপিছত বক্তৃতা দিয়ে শিশুসকলে আৰু আমাৰ বিদ্যালয়ৰ উচ্চতৰ মাধ্যমিক শাখাৰ অধ্যক্ষা অন্তৰা শইকীয়া কাকতীয়ে মাধৱদেৱৰ ওপৰত শ্ৰীমন্ত শ্ৰী শ্ৰী মাধৱদেৱ আৰু তেওঁৰ শিশু সাহিত্যৰ ওপৰত বক্তৃতা প্ৰদান কৰে আৰু ছাত্ৰ ছাত্ৰীসকলে সত্ৰীয়া পৰম্পৰা সংস্কৃতিৰ ওপৰত যি সাংস্কৃতিক কাৰ্যসূচী পৰিৱেশন কৰে, সিও আচলতে উচ্চ প্ৰশংসিত হয়। আমি এটা কথা এইবাৰ নহয়, প্ৰথমৰ পৰাই ল'ৰা ছোৱালীক জাতীয় সাজপাৰ পৰিধান কৰি এই দুটা দিনত বিদ্যালয়লৈ আহিবলৈ কওঁ। আৰু বিহুটোতো আহেই, তাৰোপৰি এই মাধৱদেৱ আৰু শংকৰদেৱৰ জন্মোৎসৱত আমি জাতীয় সাজপাৰ পৰিধান কৰি আহে। এইবাৰ তেওঁলোকে আহিলে আপোনালোকে দেখিছে নিশ্চয় ভিডিঅ'ত। তো এটা কথা কওঁ যে আমি ছাত্ৰ ছাত্ৰীসকলক কেৱল পাঠ্যপুথিৰ জ্ঞানতে সীমাবদ্ধ নাৰাখি আমি অন্যান্য দিশতো আগবঢ়াই নিবলৈ যত্ন কৰোঁ।